হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ লগত ব্লাউজৰ বেক নেক ডিজাইন এটা শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ইয়াক এটা ডিজাইনাৰ লুক দিম। এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ। ব্লাউজৰ বেক পাৰ্টটো লৈ লৈছোঁ আৰু চেণ্টাৰত এটা কাষ্টমাৰগৰাকীয়ে ব্লাউজটো ডিপ নেক বনাবলৈ কৈছিলে। সেইকাৰণে জোখমতে লাইনিংটো কাটি লৈ ব্লাউজৰ পিচটোৰ ওপৰত একদম সমানে সমানে পাৰি ল'লোঁ। পাৰি লৈ তলফালে চিলাই কৰি উলটিয়াই ল'ম। এনেধৰণে উলটিয়াই ল'লোঁ। উলটিয়াই লৈ চাৰিওফালে পিন লগাই ল'লোঁ যাতে ইফালে সিফালে লৰচৰ নকৰে আৰু ডিজাইনটো জেগাত পৰে। এনেধৰণে চাৰিওফালে চিলাই মাৰি লৈছোঁ। এতিয়া যিখিনি এক্সট্ৰা কাপোৰ আছে সেই কাপোৰখিনি কাটি ল'লোঁ। কাটি লোৱাৰ পাছত যিটো মাজৰ ডিজাইন আছে সেই ডিজাইনটো অকণমান ঠাই এৰি চিলাই কৰিবলৈ ঠাই এৰি চাৰিওফালে এটা চিন দি ল'লোঁ আৰু গোটেই যিটো মই ডিজাইন দিম বেক নেকটো পান শেপৰ হ'ব ডিজাইনৰ মতে, সেই পান শেপটো মই আঁকি ল'লোঁ আৰু ব্লাউজৰ বেক চাইডটো লুটিয়াই ইটো চাইডেও এটা চিন দি ল'লোঁ। এতিয়া চিনৰ ওপৰে ওপৰে মই চিলাই কৰি লৈছোঁ। এনেধৰণে গোটেই নেকটোৰ ওপৰতে চিনৰ ওপৰে ওপৰে মই চিলাই কৰি ল'লোঁ আৰু যিটো পান শেপ দিছোঁ তাৰ ওপৰতো মই চিলাই কৰি ল'ম। এতিয়া এই চিলাইটো কাট নোখোৱাকৈ চিনৰ চাইডে চাইডে ব্লাউজটো নেকটো কাটি ল'ম। কাটিং কৰি যিটো মাজৰ পাৰ্ট আছে মাজৰ পাৰ্টটো দুভাগ কৰি ল'ম। দুভাগ কৰি এই ধৰণে হ'ব। এই দুভাগ কৰা পাৰ্টটোৰ এনেধৰণে যিফালে ৱৰ্ক কৰা আছে সেই ৱৰ্কৰ চাইডে চাইডে মই পাইপিং লগাই লৈছোঁ। এতিয়া ইয়াত চব ফালৰ পৰা সৰু সৰু কাট মাৰি ল'লোঁ। কাট মাৰি লুটিয়াই পাইপিংটো ফিনিচিঙৰ সৈতে চিলাই কৰি লৈছোঁ। এনেধৰণে ব্লাউজৰ বেক পাৰ্টটোতো মই পাইপিং লগাই ল'ম। সৰু সৰু কাট মাৰি ৰেডি কৰি ল'ম। এতিয়া যিকেইডোখৰ কাপোৰ ৰেডি কৰি ৰাখিছিলোঁ সেইকেইডোখৰ চোল্জাৰৰ হিচাপ মতে পিন মাৰি ল'ম। ব্লাউজৰ ফ্ৰণ্ট পাৰ্টটোৰ লগত বেক পাৰ্টটোৰ চোল্জাৰটো মিলাই ল'ব লাগিব আৰু মিলোৱাৰ পাছত এনেধৰণে পিন মাৰি ল'ব লাগিব যাতে চিলাবৰ সময়ত বেকা হৈ নাযায়। এনেধৰণে চিলাই কৰি লৈছোঁ। চিলাই কৰি লৈ যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি পিছত কাটিং কৰি ল'ম। এনেদৰে চিলাই কৰি এটেচ কৰা পিচটো ভাল ধৰণে বহাই লৈছোঁ। এতিয়া ফ্ৰণ্ট পাৰ্টৰ চোল্জাৰ আৰু বেক পাৰ্টৰ চোল্জাৰটো মিলাই চিলাই ল'লোঁ। চিলোৱাৰ পাছত যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি কাটি লৈছোঁ।
ফ্ৰণ্টৰ ফালৰ পৰাও ব্লাউজটোৰ ওপৰে ওপৰে সেই পাৰ্টটো চিলাই ভাল ধৰণে ফিক্স কৰি ল'ম। ব্লাউজৰ ডিজাইনটো কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ। বাই বাই।